আমি শিৱৰাত্ৰি বুলি ক'লে আমি এটা গৌৰৱ অনুভৱ কৰোঁ। কিন্তু শিৱসাগৰৰ ৰাইজৰ শিৱসাগৰীয়া এটা উৎসৱ আৰু এই উৎসৱটিৰ যোগেদি আমি সামাজিক আৰ্থিক সাংস্কৃতিক এনেকুৱা দিশত আমি শিৱসাগৰৰ ৰাইজ একেলগ হৈ আমাৰ পাৰদৰ্শী আমি যদি চাওঁ যে সামাজিকভাৱে ইয়াত কোনো বিভিন্ন ধৰ্মৰ কথা নাই, জনগোষ্ঠীৰ কথা নাই, ভাষা ভাষীৰ কথা নাই। এই শিৱসাগৰীয়া ৰাইজে একগোট হৈ কেনেধৰণে এই উৎসৱটি আমি সফলতাৰে নিয়মানুসাৰে যাতে শান্তিৰে আমি পাতিব পাৰোঁ এই কথাখিনি আমি উপলব্ধি কৰোঁ সদায়, আৰু তাৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰা যায়। আমি প্ৰথমতে ভাবিছিলোঁ যে 4 তাৰিখে আৰম্ভ হ'ল, আজি 9 তাৰিখে শেষেই হৈ গ'ল। আমি গমেই নাপালোঁ কেনে